কোনবোৰ বিষয়ৰ বিষয়ে আমি এই চতুৰ্থ অধ্যায়টোত আলোচনা কৰিম সেই বিষয় বস্তুখিনিটো আমি প্ৰথমতে ক্লিয়াৰ হ'ব লাগিব ন সো আমি এনে পঢ়িলেই নহব আমি সদায় যিকোনো এটা অধ্যায় বা চেপ্টাৰ পঢ়াৰ আগতে সেই চেপ্টাৰটোৰ মূল আলোচ্য বিষয়সমূহ কি হয় কোনবোৰ বিষয়ৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব বা কোনবোৰ বিষয়ে আমি পঢ়িব লাগিব সেই অধ্যায়টোত সেই বস্তুখিনি কিন্তু আমি প্ৰথমতে জানি থোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে আমি যদি চাওঁ আমাৰ এই চতুৰ্থ অধ্যায়টোৰ নাম হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ হয়নে সো চেপ্টাৰটোৰ নামেই হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন অৰ্থাৎ ইয়াত আমি আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে পঢ়িবলৈ পাম হয়নে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে পঢ়িবলৈ পাম আৰু এই ভাৰতৰ স্বাধীনতা আন্দোলনৰ ফলস্বৰূপে আমাৰ অসমতনো কেনেকৈ জাতীয় জাগৰণৰ আৰম্ভণি হৈছিল তাৰ বিষয়ে আমি এই চেপ্টাৰটোত আলোচনা কৰিম তোমালোকে নিশ্চয় গম পোৱা আমাৰ যেটো স্বাধীনতা আন্দোলন আমি কৰিছিল আমাৰ ব্ৰিটিছসকলৰ বিৰুদ্ধে যেটো স্বাধীনতা সংগ্ৰাম আছিল ভাৰতক মুক্ত কৰিবৰ কাৰণে ভাৰতক স্বাধীন কৰিবৰ কাৰণে আমাৰ ভাৰতীয় জনগণে সেই সময়ছোৱাত যেটো এক আন্দোলন কৰিছিল সেই আন্দোলনৰ প্ৰভাৱ আমাৰ অসমত পৰিছিল আৰু আমাৰ অসমৰ যিসকল লোক আছিল তেওঁলোকৰ মনবোৰ জাতীয়তাৰে ভৰি পৰিছিল তেওঁলোকেও মনত জাতীয় জাগৰণৰ উদ্ভৱ হৈছিল গতিকে তেওঁলোকৰ মনত এই জাতীয় জাগৰণৰ উদ্ভৱনো কেনেকৈ হ'ল সেই সকলোখিনি কথা আমি এই চেপ্টাৰটোত আলোচনা কৰিম আমি এই চেপ্টাৰটোত আলোচনা কৰিবলগীয়া প্ৰধান বিষয়সমূহ হৈছে প্ৰথমটো হৈছে সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক সংগঠনসমূহ অৰ্থাৎ যেতিয়া আমাৰ স্বাধীনতা আন্দোলনটো হৈ আছিল সেই স্বাধীনতা আন্দোলন হৈ থকাৰ সময়ছোৱাতে আমাৰ অসমত ভিন্ন ধৰণৰ অনুষ্ঠানৰ জন্ম হৈছিল ভিন্ন ধৰণৰ সংগঠনৰ জন্ম হৈছিল বিভিন্ন ধৰণৰ ৰাইট সভাৰ আৰম্ভ হৈছিল ঠিক আছে সো আসাম এছ'চিয়েশ্যনৰ জন্ম হৈছিল অসম ছাত্ৰ সন্মিলনৰ আৰম্ভণি হৈছিল গতিকে ভিন্ন ধৰণৰ অনুষ্ঠান জন্ম হৈছিল সেই সময়ছোৱাত ভিন্ন ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ ভাৰতীয় লোকসকলৰ যেটো স্বাধীনতা আন্দোলন এই স্বাধীনতা আন্দোলনৰ প্ৰতি কেনেদৰে সমৰ্থন দিছিল আৰু আমাৰ অসমৰ যিসকল লোক আছে এই লোকসকলৰ মনত জাতীয় জাগৰণৰ উদ্ভৱ কৰিবৰ কাৰণে আমাৰ এই অনুষ্ঠানসমূহৰ অৱদাননো কেনেকুৱা হয় তাৰ বিষয়ে আমি এই চেপ্টাৰটোত আলোচনা কৰিম গতিকে ইয়াত বিশেষকৈ প্ৰথমটো হৈছে সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক সংগঠনসমূহ ইয়াত আমি ভিন্ন ধৰণৰ অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত আহিলে আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা অৰ্থাৎ আমাৰ যিখন স্বাধীনতা আন্দোলন আছিল এই স্বাধীনতা আন্দোলনৰ সময়ছোৱাত আমাৰ অসমৰ ভূমিকা কেনেকুৱা আছিল অৰ্থাৎ আমি যদি চাওঁ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা কেনেকুৱা আছিল ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা কেনেকুৱা আছিল অসহযোগ আন্দোলনৰ সময়ছোৱাত অসমৰ অৱদান কেনেকুৱা আছিল অৰ্থাৎ আমি জানো আমাৰ যেটো ভাৰতীয় স্বাধীনতা আন্দোলনটো বিভিন্ন পৰ্যায়ক্ৰমে হৈছিল আমি যদি চাও মহাত্মা গান্ধীৰ ভাৰতীয় ৰাজনীতিত প্ৰৱেশৰ আগৰটো এটা বেলেগ পৰ্যায় আছিল তাৰ পিছত মহাত্মা গান্ধীয়ে যেতিয়া আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিলে তাৰ পিছৰ পৰ্যায়টো এক বেলেগ ধৰণে আমি ধৰিব পাৰো ঠিক তেনেদৰে মহাত্মা গান্ধীয়ে যেতিয়া আমাৰ অংশগ্ৰহণ কৰিলে আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলন তাৰ পাছত কেনেদৰে আমাৰ অসহযোগ আন্দোলন হৈছিল তাৰ পিছত আমাৰ হৈছিল আইন অমান্য আন্দোলন হৈছিল তাৰ পিছত হৈছিল আমাৰ ভাৰতীয় ত্যাগ আন্দোলন গতিকে এই আন্দোলনৰ সময়ছোৱাত অসমৰ ভূমিকানো কি হয় তাৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছত আহিলে আমাৰ গোপীনাথ বৰদলৈ মন্ত্ৰী সভা তোমালোকে নিশ্চয় গম পোৱা আমাৰ স্বাধীন ভাৰতৰ যিখন আমাৰ অসম ৰাজ্য আছে এই অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আমি নিশ্চয় জানো গোপীনাথ বৰদলৈ কিন্তু আমি যদি চাওঁ গোপীনাথ বৰদলৈ স্বাধীনতা পিছতটো গোপীনাথ বৰদলৈ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল তাৰ আগতেও কিন্তু আমাৰ গোপীনাথ বৰদলৈ এখন মন্ত্ৰী সভা গঠন কৰিছিল সেই গোপীনাথ বৰদলৈ সেইখন মন্ত্ৰী সভা বিষয়েও আমি এই চেপ্টাৰটোত আলোচনা কৰিম আৰু তাৰ পিছত আহিলে আমাৰ প্ৰাক স্বাধীনতা কালৰ কিছু অনুষ্ঠান অৰ্থাৎ আমাৰ স্বাধীনতা হোৱাৰ পূৰ্বে কিছুমান অনুষ্ঠানৰ জন্ম হৈছিল আমাৰ অসমত ঠিক আছে বা স্বাধীনতা সেই সময়ছোৱাৰ ওচৰে পাজৰে যিসমূহ অনুষ্ঠানৰ জন্ম হৈছিল সেই অনুষ্ঠানসমূহৰ বিষয়েও আমি এই চেপ্টাৰটোত আলোচনা কৰিব লাগিব ঠিক আছে সো তেতিয়া হলে বেছি পলম নকৰি আমি এই সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক আমাৰ যিবিলাক সংগঠনৰ জন্ম হৈছিল এই সংগঠনসমূহৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম আৰু প্ৰথমতে আমি চাব লাগিব আমি এই যেটো চেপ্টাৰ এই চেপ্টাৰটোৰ আৰম্ভণিতে আমি চাব লাগিব অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান
অৰ্থাৎ আমাৰ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থানো কেতিয়া হৈছিলে কেনেদৰে হৈছিলে আমাৰ মনোমগজত আমাৰ জাতীয়তাবাদ ভাৱধাৰাৰ সৃষ্টি হৈছিলে যেতিয়ালৈকে লোকসকলৰ মাজত জাতীয়তা ভাৱ চিন্তাধাৰাৰ বিকাশ নহব তেওঁলোকে স্বাধীনতা আন্দোলনত নিজৰ মনেৰেদি অংশগ্ৰহণ কৰিব পাৰিব জানো কেতিয়াও নোৱাৰে কাৰণ সেই সময়ছোৱাত আমাৰ যিটো স্বাধীনতা আন্দোলন হৈ আছিল ব্ৰিটিছসকলৰ বিৰুদ্ধে তাৰ পাছত আমাৰ অসমৰ লোকসকলে কেনেদৰে আমাৰ নিজৰ ৰাষ্ট্ৰখনক ভাল পোৱাৰ স্বাৰ্থত নিজৰ অসমখনক ভাল পোৱাৰ স্বাৰ্থত নিজৰ ভাৰত ৰাষ্ট্ৰখনক ভাল পোৱাৰ স্বাৰ্থত কেনেকৈ ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদি পঠিয়াই কেনেকৈ ভাৰতখনক ব্ৰিটিছসকলৰ পৰা এখন স্বাধীন মুক্ত ৰাষ্ট্ৰ গঠনৰ কাৰণে অসমৰ লোকসকলে কেনেদৰে ভূমিকা গ্ৰহণ কৰিছিল আৰু এই অসমৰ লোকসকলৰ মনত যিবিলাক জাতীয়তাবাদী চেতনা নিজৰ জাতিটোক ভাল পোৱাৰ যিটো এটা চেতনা সেই চেতনাৰ উদ্ভাৱনো কেনেকৈ হৈছিলে সেই সকলোখিনি কথা আমি এই ক্লাছটোত আলোচনা কৰিম আমি যদি চাওঁ 1826 চনৰ 24 ফেব্ৰুৱাৰী 1826 চনৰ 24 ফেব্ৰুৱাৰী এইটো এটা গুৰুত্বপূৰ্ণ তাৰিখ হা মনত ৰাখি লবা এইটো এটা গুৰুত্বপূৰ্ণ তাৰিখ কৈ আছো কিয় গুৰুত্বপূৰ্ণ ঠিক আছে সো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখ কিয় গুৰুত্বপূৰ্ণ তাৰিখৰ কাৰণ এই তাৰিখটোত কি হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল তোমালোকে ইয়াণ্ডাবুৰ সন্ধিৰ নাম শুনিছানে প্ৰশ্ন কিন্তু সুধিব যে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি কিয় গুৰুত্বপূৰ্ণ বা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আমি যদি চাওঁ আমাৰ অসমত মানসকলে আমাক আক্ৰমণ কৰিছিল কেইবাবাৰো মানসকলে আক্ৰমণ কৰিছিল হয়নে মানসকলেতো আক্ৰমণ কৰিছিল এইখিনি তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা হয়নে সো মানসকলে আক্ৰমণ কৰিছে গতিকে মানসকলৰ এই আক্ৰমণৰ পৰা নিজক সুৰক্ষিত কৰিবৰ কাৰণে ব্ৰিটিছৰ সহায় লোৱা হৈছিল সেই সময়ছোৱাত আৰু ব্ৰিটিছসকলে এই মানসকলৰ লগত এখন চুক্তি কৰিছিল আৰু সেই চুক্তিখনকে আমি ইয়াণ্ডাবু সন্ধি বুলি কওঁ আৰু এই ইয়াণ্ডাবু সন্ধিখন কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে হৈছিল ইয়াণ্ডাবু সন্ধি গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ এইটো কাৰণেই কাৰণ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে আমাৰ অসমৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ এটা সুবিধা লাভ কৰিছিল ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে আমাৰ অসমৰ যিটো ক্ষমতা এই অসমৰ ক্ষমতাটো নিজৰ হাতলৈ হস্তান্তৰ কৰিবৰ কাৰণে এটা সুযোগ লাভ কৰিছিল বা এটা সুবিধা লাভ কৰিছিল এইটো পিছৰ কথা যে এই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আমি অসমৰ লোকসকল মানৰ আক্ৰমণৰ পৰা আমি সুৰক্ষিত হলো মানে আৰু তাৰ পাছত কেতিয়াও অসমলৈ ঘূৰি নাচালে মানসকল গুচি গল ইয়াৰ পৰা কিন্তু ইয়াৰ জৰিয়তে কিন্তু ব্ৰিটিছসকলে আমাৰ অসমক শাসন কৰাৰ এটা কিন্তু সুবিধা লাভ কৰিলে এই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আৰু এই ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু মানসকলৰ মাজত ঠিক আছে ওকে আমি যদি চাওঁ 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখৰ ইয়াণ্ডাবু সন্ধিৰ মতে অসম ব্ৰহ্মদেশৰ হাতৰ পৰা কাৰ হাতলৈ যায় মই কি কলো যে মানসকলৰ পৰা আমি সুৰক্ষিত হল অসমীয়া লোকসকল কিন্তু মানসকলৰ পৰা বাচি গলো আমি মানসকল ঘূৰি গুচি গলগে অসমৰ পৰা মানসকল অসমৰ পৰা গুচি গলগে কাৰণ মানসকলে বাৰে বাৰে আমাক অসমক আক্ৰমণ কৰি আছিল তোমালোকে নিশ্চয় গম পোৱা নৱম শ্ৰেণীত পঢ়ি আহিছা হয়নে সো বাৰে বাৰে আৰু যদি তোমালোকে নৱম শ্ৰেণীৰ কথাখিনিও যদি তোমালোকে জানিব বিচাৰিছা তেতিয়া হলে আমাৰ নৱম শ্ৰেণী কোৰ্সও আছে তোমালোকে তাৰ টু নৱম শ্ৰেণী কোৰ্সও লৈ পিনে তেতিয়া হলে তোমালোকে সেই মানসকলৰ সেইখিনি কথাও তোমালোকে জানিব পাৰিবা হয়নে সো আমি যদি চাওঁ অসম ব্ৰহ্মদেশৰ ৰজাৰ হাতৰ পৰা গৈ কাৰ হাতলৈ গুচি গল ইংৰাজৰ অধীন হল কাৰ অধীন হল ইংৰাজৰ অধীন হল ইংৰাজসকলে আমাক শাসন কৰাৰ এটা সুবিধা লাভ কৰিলে আৰু তেতিয়াৰ পৰা অসমত ইংৰাজৰ যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছে এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনটো আৰম্ভ হৈছিল ঠিক আছে সো আমি ইংৰাজসকলে কেতিয়াৰ পৰা আমাৰ অসমক শাসন কৰে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ইংৰাজৰ যিটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাধ্যমেৰে আমাৰ অসমক শাসন কৰাৰ এটা সুবিধা তেওঁলোকে লাভ কৰিলে কোনখন সন্ধিৰ মাধ্যমেৰে ইয়াণ্ডাবু সন্ধিৰ মাধ্যমেৰে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল মান আৰু ইংৰাজসকলৰ মাজত প্ৰশ্ন সুধিব ঠিক আছে মনত ৰাখি লবা গতিকে আমি গম পালো ইংৰাজসকলৰ হাতৰ পৰা মানসকলৰ হাতৰ পৰা আমাৰ অসমৰ শাসনভাৰটো কোনে ললে ইংৰাজসকলে ললে কোনখন সন্ধিৰ মাধ্যমেৰে ইয়াণ্ডাবু সন্ধিৰ মাধ্যমেৰে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে তাৰ পাছত আমি যদি চাওঁ আমি তো গম পালো
ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে হ'ল আৰু আমাৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ গুচি গ'লগৈ এতিয়া আমি ব্ৰিটিছৰ দিনত আছো আৰু তাৰ পাছত সিপাহী বিদ্ৰোহ তোমালোকে নিশ্চয় সিপাহী বিদ্ৰোহৰ কথা শুনিছা হয় না সিপাহী বিদ্ৰোহৰ কথা শুনিছা সিপাহী বিদ্ৰোহ আৰম্ভণি কেনেকৈ হৈছে যেতিয়া মংগল পাণ্ডে আৰু আমাৰ অসমত সিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিলে মণিৰাম দেৱান ঠিক আছে মণিৰাম দেৱান আমি মণিৰাম দেৱানৰ বিষয়ে ইতিমধ্যে পঢ়ি আহিছো মণিৰাম বৰভাণ্ডাৰ হয় নে যোৰহাটৰ ব্যক্তি আছিল তেখেতৰ দুখন চাহ বাগিচা আছিল সেইখিনিও আমি পঢ়ি আহিছো হয় নে ওকে আমি যদি চাও সিপাহী বিদ্ৰোহৰ পাছত 1858 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণীৰ এখন ঘোষণা আহিছিল ইংলেণ্ডৰ ৰাণী এখন ঘোষণা হৈছিল আৰু এই ইংলেণ্ডৰ ৰাণী ঘোষণা অনুসৰি ভাৰতৰ যেটো শাসন আছিল এই ভাৰতৰ শাসনটো পূৰ্বতে কাৰ অধীনত আছিল পূৰ্বতে ই আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত অৰ্থাৎ সিপাহী বিদ্ৰোহ হোৱাৰ পূৰ্বে আমাৰ ভাৰতৰ যেটো শাসনভাৰ এই শাসনভাৰটো সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনত নাছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাধ্যমেৰে হে ব্ৰিটিছসকলে আমাক শাসন কৰিছিল কিন্তু যেতিয়া সিপাহী বিদ্ৰোহ হ'ল সিপাহী বিদ্ৰোহৰ পাছত যেতিয়া আমাৰ 1858 খ্ৰীষ্টাব্দৰ যিখন আমাৰ ৰাণীৰ ঘোষণাপত্ৰ এই ৰাণীৰ ঘোষণাপত্ৰ অনুসৰি আমাৰ ভাৰতৰ শাসন ব্ৰিটিছৰ যেটো ৰাজমুকুট হয় ব্ৰিটিছৰ ৰাজমুকুট মানে কি ৰাণী ব্ৰিটিছৰ ৰাজমুকুটৰ অধীন হৈছিল আৰু আমি যদি চাও 1826 চনৰ পৰা 1858 চনৰ যেটো সময়ছোৱা এই সময়ছোৱাক আমি কোম্পানীৰ দিন বুলি কওঁ কিয় কোম্পানীৰ দিন বুলি কওঁ কাৰণ সেই সময়ছোৱাত আমাৰ অসমখন ব্ৰিটিছৰ ৰাণীয়ে পৰিচালনা কৰা নাছিল তাৰ বিপৰীতে ইষ্ট ইণ্ডিয়া কোম্পানী মই ইতিমধ্যে কৈছিলো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধিৰ মাধ্যমেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে ব্ৰিটিছে আমাৰ শাসনভাৰটো নিজৰ অধীনত লৈছিল অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তেহে লৈছিল ব্ৰিটিছে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰা নাছিল গতিকে এই সময়ছোৱাক আমি কোম্পানীৰ দিন বুলি কোৱা বা কোম্পানীৰ আমূল বুলি কওঁ কিন্তু 1858 চনৰ ৰাণীৰ ঘোষণাপত্ৰৰ মাধ্যমে আমাৰ যেটো শাসনভাৰ এই শাসনভাৰটো সম্পূৰ্ণৰূপে ৰাণীৰ হাতলৈ গুচি গ'ল এতিয়া আমি কাৰ অধীনত আছো ৰাণীৰ অধীনত আছো কাৰণ 1858 পালোগে আমি হয়নে ওকে আৰু ইংৰাজসকলৰ আগমনে অসমত ক্ৰমান্বয়ে এক নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল আৰু ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই ইংৰাজসকলে আমাৰ ভাৰতত কি কৰিছিল বা আমাৰ অসমত কি কৰিছিল কিছুমান আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল তেওঁলোকে কিছুমান আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল আধুনিক শিক্ষা ঠিক আছে এই আধুনিক শিক্ষাই কি কৰিছিল ভাৰতীয় সমাজত দুই ধৰণে প্ৰভাৱ পেলাইছিল ইংৰাজসকলে যেটো আধুনিক শিক্ষাৰ সূচনা কৰিলে এই আধুনিক শিক্ষাৰ জৰিয়তে কি হৈছিল আমাৰ অসম বা ভাৰতৰ লোকসকলৰ মাজত তেওঁলোকে এই আধুনিক শিক্ষাই দুই ধৰণে প্ৰভাৱ পেলাইছিল সো কি দুই ধৰণে প্ৰভাৱ পেলাইছিল আমি চাই লওঁ আমি যদি চাওঁ এফালে আধুনিক পাশ্চাত্য শিক্ষাৰে প্ৰভাৱিত ভাৰতীয় শিক্ষিত শ্ৰেণীটোক তেওঁলোকৰ পুৰুষানুক্ৰমে চলি অহা পৰম্পৰাসমূহক এক সমালোচনাত্মক দৃষ্টিভংগীৰে চালিজাৰি চাবলৈ অনুপ্ৰেৰণা যোগাইছিল অৰ্থাৎ আমাৰ ভাৰতীয় বা অসমীয়া যিসকল অসমৰ লোক আছে তেওঁলোকে পৰম্পৰাগতভাৱে যেটো তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ যিবিলাক নীতি নিয়ম আছে এই নীতি নিয়মসমূহ আধুনিক শিক্ষাৰ মাধ্যমেৰে তাৰ গুৰুত্ব ভালদৰে বিশ্লেষণ কৰি গ্ৰহণ কৰাৰ ওপৰত তেওঁলোকক এক সুবিধা প্ৰদান কৰিলে কোনটো ভাল কোনটো বেয়া এই দিকটো ভালদৰে সোৱাচিতা কৰিবৰ কাৰণে যিবিলাক পূৰ্বৰ পৰা যিবিলাক নীতি নিয়ম চলি আছে এই নীতি নিয়মসমূহৰ কোনটো নীতি নিয়ম সেই সময়ছোৱাৰ কাৰণে গ্ৰহণযোগ্য হয় কোনবোৰ নীতি নিয়ম সেই সময়ছোৱাত ত্যাগ কৰিব লাগে সেই সকলোবিলাক দিক চালিজাৰি চাব পৰা যেটো দক্ষতা সেই দক্ষতাটো তেওঁলোকক কোনে দিলে আধুনিক শিক্ষাই দিলে ঠিক আছে আৰু ইয়াৰ লগতে এই শিক্ষাই কি কৰিলে 19শ শতিকাৰ শেষৰ ফালে 19শ শতিকাৰ শেষৰ ফালে ভাৰতবৰ্ষত এক জাতীয় চেতনা জাগ্ৰত হোৱাত অৰিহণা যোগাইছিল অৰ্থাৎ আমাৰ যিখন ভাৰতবৰ্ষ আছে এই ভাৰতবৰ্ষত এটা জাতীয় চেতনা যাতে জাগ্ৰত হয় জাতীয় চেতনা যাতে জাগ্ৰত হয় এই জাতীয় চেতনা জাগ্ৰত হোৱাত সহায় কৰিছিল ঠিক আছে আধুনিক শিক্ষা আমি যদি চাওঁ মই কৈছো যে আমাৰ ভাৰতীয় লোকসকলৰ মাজত বা আমাৰ অসমৰ লোকসকলৰ মাজত জাতীয় জাগৰণৰ উদ্ভৱ কেনেকৈ হৈছিল প্ৰথম কথা তাত ব্ৰিটিছৰ হাত আছে ব্ৰিটিছে যিবিলাক আধুনিক শিক্ষা প্ৰদান কৰে এই আধুনিক শিক্ষাৰে যেতিয়া শিক্ষিত হ'ল
আমাৰ ভাৰতীয় লোকসকল আমাৰ অসমৰ লোকসকল তেওঁলোকে যেতিয়া নিজৰ জাতিটোৰ বিষয়ে পঢ়িবলৈ পালে তেওঁলোকে যেতিয়া ৰাষ্ট্ৰৰ ধাৰণাটোৰ বিষয়ে জানিবলৈ সক্ষম হ'ল তেওঁলোকে যেতিয়া জাতিৰ বিষয়ে জানিলে ৰাষ্ট্ৰৰ ধাৰণাৰ বিষয়ে জানিলে তেওঁলোকে যেতিয়া গণতন্ত্ৰৰ বিষয়ে জানিলে এই সকলোবিলাক ধাৰণাৰে যেতিয়া তেওঁলোক শিক্ষিত হৈ গ'ল তাৰ পাছত তেওঁলোকে উপলব্ধি কৰিলে নিজৰ জাতিটোৰ স্বাধীনতাৰ যিটো প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাৰ ভিত্তিত তেওঁলোকৰ মনত জাতীয় জাগৰণৰ উদ্ভৱ হৈছিলে আৰু সেই সকলোখিনি এই ক্ষেত্ৰত আধুনিক শিক্ষাৰ প্ৰভাৱটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু তাৰ লগতে আমাৰ বিভিন্ন বিশিষ্ট বহু ব্যক্তি আছে যিসকল ব্যক্তিয়ে সেই সময়ছোৱাত আধুনিক শিক্ষাৰে শিক্ষিত হৈ অসমৰ বাকি যিসকল লোক আছে যিসকল আধুনিক শিক্ষাৰে শিক্ষিত হ'ব পৰা নাছিলে সেই লোকসকলৰ মাজতো যাতে এক ধৰণৰ জাতীয় জাগৰণৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন লেখা মেলাও কৰিছিলে বিভিন্ন ধৰণৰ সাহিত্য বিকাশৰ মাধ্যমেও তেওঁলোকে জাতীয় জাগৰণৰ সৃষ্টিত অৰিহণা যোগাইছিলে ঠিক আছে ওকে আৰু আমি যদি চাওঁ 19শ শতিকাত যদি আমি যদি চাওঁ আমাৰ ভাৰতৰ আন ঠাইত যেনেকৈ যিটো আমাৰ ব্ৰিটিছসকলৰ বিৰুদ্ধে যেনেকৈ ভাৰতৰ আন ঠাইসমূহত ব্ৰিটিছৰ বিৰুদ্ধে যেনেকৈ এটা স্বাধীনতা আন্দোলন কৰিছিলে ভিন্ন অনুষ্ঠানৰ মাধ্যমে ঠিক তেনেদৰে আমাৰ অসমতো কি কৰিছিলে ঔপনিৱেশিক যিটো শাসন শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিলে কাৰণ তেওঁলোক জাতীয় জাগৰণটো তেওঁলোকৰ মনত আহি গ'ল তেওঁলোকে উপলব্ধি কৰিলে গতিকে যেতিয়া তেওঁলোকে উপলব্ধি কৰিলে যে ব্ৰিটিছসকলে তেওঁলোকক শোষণ কৰি আছে অৰ্থনৈতিকভাৱে শোষণ কৰিছে ৰাজনৈতিকভাৱে শোষণ কৰিছে তেওঁলোকে উপলব্ধি কৰিলে যে ব্ৰিটিছসকলে যেহেতু আমাক শোষণ কৰিছে আমি স্বাধীন নহয় আমি স্বাধীন হোৱা নাই আমি কি কৰিব লাগিব আমি ব্ৰিটিছসকলক খেদাই পঠিয়াই আমি নিজক মুক্ত কৰিব লাগিব আমি নিজক ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক সাংস্কৃতিকভাৱে আমি নিজক মুক্ত কৰিব লাগিব বা স্বাধীন কৰিব লাগিব সেইবিলাক কথা যেতিয়া তেওঁলোকে উপলব্ধি কৰিলে তেতিয়া তেওঁলোকে ব্ৰিটিছসকলৰ বিৰুদ্ধে এক ধৰণৰ প্ৰতিবাদ সূচনা কৰিছিলে ঠিক আছে